हेलो फ्रेंड्स आज आको नतुन एटा भिडिओ लै आज आलोचना करिम आसाम टाइप घर एखনৰ प्लेनिंग धुनिया आसाम टाइप घर এখন আপোনালোকক দেখাম যেটো আপোনালোকৰ বহুত ভাল লাগিব তো ফ্ৰন্ট এলিভেশনটো কেনেকৈ বনোৱা হৈছে কেইটা ৰুম আছে প্লেনিংটো দেখাম কিমান খৰচ যাব গোটেইখিনি এটো ভিডিওত আমি আলোচনা কৰিম তো বলক ভিডিওটো আৰম্ভ কৰো তো ভিডিওটো আৰম্ভ কৰাৰ আগত আপোনালোকক ৰিকুৱেষ্ট কৰিছো জন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা নতুন নতুন ধৰণৰ ভিডিও আপোনালোকে পাই থাকিব চাওক প্ৰথমতে আমি ৰুমৰ প্লেসমেন্টটো চাই লও কেনেকৈ ৰুমখিনি প্লেস কৰা হৈছে তো আপোনালোকে এটো দেখা পাই আছে ইয়াত দুটা বেডৰুম আছে এটা হল আৰু ডাইনিং হল আছে কিচেন এটাচড আছে আৰু লেট্ৰিন বাথৰুম কমন আছে চাওক এটো এটা বেডৰুম দুটা বেডৰুম আপোনালোকে দেখিলে এই দুটা আছে 12 ফিট বাই 10 ফিট এটো আছে 12 ফিট বাই 10 ফিট তাৰ পিছত আগফালে যেখন দেখিছে এটো হল ড্ৰয়িং কাম হল এটো চাওক এটো বাহিৰত অলপ উলাই লৈ যোৱা হৈছে যাতে ড্ৰয়িং ৰুমটো অলপ ডাঙৰ হয় সেই কাৰণে বাহিৰত অলপ কাটি উলাই দিয়া হৈছে তাৰ পিছত এই ড্ৰয়িং ৰুমৰ পৰা কিচেন এটাচড আছে কিচেনৰ এটো হল আপোনালোকৰ কিচেন কৰ্নাৰত যেটো দেখা পাই আছে এটো হল কিচেনটো আছে আপোনালোকৰ 8 ফিট ব্ৰেড আছে আৰু এইফালে আছে 9 ফিট এটো আপোনালোকৰ সাফিসিয়েন্ট স্পেস পাব ধুনিয়াকৈ এটো ইউজ কৰিব পাৰিব আৰু ইয়াত টয়লেট ব্লক দেখিছে আপোনালোকে কমন টয়লেট ব্লক এটা দিয়া হৈছে যাতে দুটা বেডৰুমৰ আৰু হলৰ পৰা ইউজ কৰিব পাৰে আৰু আগফালে এখন বাৰান্দা ৰখা হৈছে তো ধুনিয়াকৈ প্লেনিংখিনি কৰা হৈছে তাৰ পিছত আপোনালোকৰ ফ্ৰন্ট এলিভেশনটো দেখাই দিও ফ্ৰন্ট এলিভেশন ডিজাইন কেনেকৈ কৰা হৈছে এ টু জেড আপোনালোকক দেখাই দিম তো বলক এতিয়া ফ্ৰন্ট এলিভেশনটো চাই লও চাওক বহুত সৰু ঘৰ এটো অকল 18 ফিট বাই 29 ফিট আছে তো বহুত সৰু ঘৰখিনিক বহুত ধুনিয়াকৈ ডিজাইন কৰিবলৈ চেষ্টা কৰা হৈছে যাতে কম খৰচত আপোনালোকে বনাব পাৰে চাওক এটো আপোনালোকে দেখা পাইছে আগফালে এখন বাৰান্দা আছে বাৰান্দাখনৰ ষ্টেপ উঠি আপোনালোকৰ বাৰান্দা পাব বাৰান্দাৰ পৰা আপোনালোকে মেইন ডৰত সোমাই যাব পাৰিব তো এখন দেখিছে যত এখন মানুহ থিয় হৈ আছে তাত বাৰান্দা এখন আছে আৰু চাওক হাফ ওয়ালটো আপ টু 2.5 ফিট লৈকে আপোনালোকে ধুনিয়াকৈ টাইলছ লগাই দিব পাৰে যত এটো ফ্ৰন্টৰ পৰা দেখিবলৈ বহুত ধুনিয়া হ'ব মেইন ডৰৰ দুটা সাইডতে আপোনালোকৰ টাইলছ থাকিব আৰু এটা সাইডত আপোনাৰ বহুত ধুনিয়াকৈ এটা উইন্ডো প্লেস কৰিব উইন্ডোৰ ডিজাইনটো ইউনিক দিব যাতে এটো দেখিছে আপোনালোকে ইয়াত টাইলছ লগোৱা হৈছে উইন্ডোৰ তাৰ ওপৰত আছে উইন্ডো তো এটো হল আপোনাৰ বাৰান্দাৰ ডিজাইনটো হল তো ইফালে দেখিছে আপোনালোকৰ গুটেইখিনি ডিজাইন এটো যেটো ফ্ৰন্টত যেটো উইন্ডো দেখিছে আপোনালোকে এই উইন্ডোটো এটো আপ টু লিন্টেল লেভেল লৈকে আছে 7 ফিট লৈকে টপ লেভেলটো আছে আৰু তলত আছে 2.5 ফিট তাৰ ওপৰত ওয়ালখন আপোনালোকে বহুত ডাঙৰ দেখা পাই আছে তো ডাঙৰ দেখাৰ এটা কাৰণ হল যেটো আপোনালোকে লিখাখিনি দেখিছে ঘৰৰ হাইটটো ঠিকে ৰাখা হৈছে 11 ফিট ৰাখা হৈছে তাৰ ওপৰত আপোনালোকৰ পেৰাপেট ওয়াল দি হাইটটো বঢ়োৱা হৈছে তাৰ মানে টিনটো যাতে ফ্ৰন্টৰ পৰা দেখা না যায় টিনৰ হাইটতকৈ 1 ফিট হাইট ওপৰত বঢ়াই দিয়া হৈছে যাতে টিনটো ফ্ৰন্টৰ পৰা দেখা পোৱা না যায় তো ইয়াত আপোনালোকে যাব টিনৰ আপোনালোকে যেটো দেখিছে ব্ৰেডটো অলপ ডাঙৰ দেখিছে ব্ৰেডটো ডাঙৰ দেখাৰ মেইন ৰিজনটো হল এটো অলপ আগুৱাই লৈ আহিছে আৰু ইয়াত যেটো টিন দেখিছে টিনৰ হাইটটো আছে 2 ফিট আৰু এই ওয়ালৰ হাইটটো আছে এটো ইয়াত আছে আপোনালোকৰ 2.5 ফিট তাৰ পিছত 5 ইঞ্চি কৈ এটো ষ্টেপ কাটিং কৰা হৈছে যাতে ফ্ৰন্টৰ পৰা দেখিবলৈ বহুত ধুনিয়া দেখে এটো সব গুটেই ষ্টেপ কাটিং কৰি যোৱা হৈছে তো এই ডিজাইনখিনি আপোনালোকে ইটা দি কৰিব পাৰে নহলে ঢালাই কৰি আপোনালোকে বিম হিচাপত বনাব পাৰে আৰু মেইন যিবোৰ ডিজাইন দেখিছে মেইন যিবোৰ বিম দেখিছে ডাঙৰ কেইটা এইফালে একেটা আপোনালোকে তিনটা ৰড দি আপোনালোকে এটো সব ফালে ঢালাই কৰি দিব যাতে এটো লং ওয়াল হৈ আছে এই যেটো বিম দেখিছে এই বিমটো হ'ব কি উইন্ডোৰ মাজতে যেটো কাটিং হৈছে এই বিম যদি দিয়ে আপোনালোকে তেতিয়া ওয়ালটো সেফ থাকিব ওয়ালটো ক্ৰেক হোৱাৰ চান্সটো বহুত কম থাকিব তো এনেকৈ আপোনালোকে গুটেইখিনি ডিজাইন কৰিব আৰু এটো সব বাৰান্দাৰ ওপৰত যেখিনি দিয়া হৈছে বাৰান্দাৰ ওপৰৰ পজিশনটো ইয়াতো কাটিং কৰা হৈছে গুটেইখিনি এটো আপোনালোকে প্লাষ্টাৰিংত ডিজাইনটো কৰিব পাৰে নহলে ব্লেক কৈ এটা 3 ইঞ্চি ওয়াল আপোনালোকে সাইডে দি উঠাব পাৰে নহলে 2 ইঞ্চি আপোনালোকে ঢালাই দি গুটেই ডিজাইনটো কৰিব পাৰে ইয়াত যেটো ড্ৰিম হাউস যেখিনিত লিখা আছে ড্ৰিম হাউসত আপোনালোকে যেটো ঘৰৰ নাম দিব বিচাৰে তে এই নামটো আপোনালোকে এখিনিত প্লেস কৰিব পাৰে যাতে ঘৰটো বহুত
ধুনীয়া দেখি আৰু ঘৰটো ইউনিকনেছ এটা আহে। তো এই ডিজাইনখিনি দেখিছে গোটেইখিনি এইটো আপোনালোকে ইটা দিও কৰিব পাৰে, নহ'লে ঢালাই কৰি ওলাই আনিব পাৰে বাহিৰ ফালে। ইয়াত এই ওপৰৰ ডিজাইনখিনিত এইটো ৰড দিব নালাগে, এইটো এনেই ঢালাই কৰিলে আপোনালোকৰ এইটো থাকি যাব। তো বহুত ধুনীয়া ঘৰ এখন আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। এনেকৈ যদি আপোনালোকে আছাম টাইপ ঘৰ যদি বনায় বহুত ইউনিক থাকিব। আৰু চাওক এইটো কালাৰটো ডাৰ্ক গ্ৰে কালাৰ প্লেচ কৰা হৈছে, ডাৰ্ক গ্ৰে, হোৱাইট, পিংক কালাৰ গোটেইখিনি মিক্স কৰা হৈছে। আৰু এইটো ছাইডত চাওক, ইয়াত যিটো হল যিটো দেখিলে আপোনালোকে, এইটো হ'ল হল। আৰু যিটো 4 ফিট 3 ফিট যিটো বৰাই লৈ অহা হৈছে, এইটো হ'ল বৰোৱা পজিশ্যনটো। আৰু এইটো হ'ল কিচেন। এইখিনি এইটো কিচেনৰ উইণ্ড', এইটো ইফালে এয়াৰ চাৰ্কুলেশ্যনৰ কাৰণে উইণ্ড'টো ৰখা হৈছে। তো বাকী ওপৰত দেখিছে টিন ধুনীয়াকৈ লগোৱা হৈছে, টিনটো কাটিং কৰি দিয়া হৈছে এইটো ছাইডত। আৰু এই পজিশ্যনত দেখিছে আপোনালোকে টয়লেট ব্লকৰ পজিশ্যনটো, এইটো হ'ল টয়লেট ব্লক। তাৰ ওপৰত আপোনালোকে টেংকি বহাব পাৰে, ৱাটাৰ টেংক আপোনালোকে প্লেচ কৰিব পাৰে। গোটেই ঘৰখনত পানী ছাপ্লাই দিবৰ কাৰণে ইয়াত আপোনালোকে ৱাটাৰ টেংক এখন প্লেচ কৰিব পাৰে। সেইকাৰণে জেগাখন ইয়াত ঢালাই দেখুওৱা হৈছে, ইয়াৰ ওপৰত আপোনালোকে ৱাটাৰ টেংক বহাব। বাকী দেখিছে উইণ্ড' ধুনীয়াকৈ উইণ্ড' ভেণ্টিলেটৰ গোটেইখিনি প্লেচ কৰা হৈছে যাতে এয়াৰ চাৰ্কুলেশ্যন ভাল থাকে। তো এনেকৈ আপোনালোকে ঘৰটো বনাব। তো আপোনালোকৰ ফ্ৰণ্ট এলিভেশ্যনটো কেনেকুৱা লাগিছে এইটো প্লিজ কমেণ্ট ছেকশ্যনত জনাব। মডাৰ্ণ ফ্ৰণ্ট এলিভেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকৰ যদি ভাল লাগে এনেকুৱা মডাৰ্ণ ডিজাইন আৰু দি থাকিম, তেতিয়া আপোনালোকে ঘৰটো নিজৰ ঘৰ নিজৰ ইচ্ছামতে আপোনালোকে বনাব পাৰিব। আৰু কমেণ্ট যদি আপোনালোকে দিয়ে তেতিয়া মই আৰু উৎসাহ পাম আৰু এনেকুৱা ভাল ভাল ঘৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো চাওক, এইটো মই ভিতৰত অলপ দেখাই দিওঁ আপোনালোকৰ। ভিতৰততো অলৰেডি আপোনালোকে দেখা পাইছে ৰুমবোৰ কেনেকৈ প্লেচ কৰা হৈছে। তো ইয়াত চাওক, এইখিনি পজিশ্যনত এইটোতো আপোনালোকে হল, তাৰপিছত এইটো কিচেন আছে। কিচেনৰ ডোৰটো এনেকৈ ৰাউণ্ড কৰি দিয়া হৈছে, এইটো অ'পেন থাকিব। তাৰপিছত আছে এইটো ডোৰ, এইটো ডোৰ হৈছে আপোনাৰ বেডৰুম এটা ডোৰ, আৰু এইটো হ'ল আপোনাৰ বাথৰুম, আৰু ইফালে এটা ডোৰ আছে। তো গোটেইখিনি ধুনীয়াকৈ প্লেচ কৰা হৈছে যাতে সুবিধা হয় আপোনালোকক ইউজ কৰিবৰ কাৰণে। এইটো হল, গোটেইখিনি ইয়াত হলৰ পৰাই গোটেই বেডৰুমখিনিৰ কানেকশ্যন আছে। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ উপকৃত হ'ব, ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্টছ আৰু শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।